কথাত কটা যায়, কথাত বঁটা পায়। কাৰ কটা যাব, কোনে বঁটা পাব? মিয়াক নিদিব, মিয়াকটো দিলে কেনেকৈ হ'ব? আমাৰ ল'ৰাবিলাকক দিয়ক এইটো। আপুনি যাক পূজা কৰে এইটো সিহঁতে খায়। আৰৱৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে। অশোক সিংহল আৰু হেমাংগ ঠাকুৰীয়াৰ বক্তব্যক লৈ নতুন প্ৰশ্ন। ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল আৰু পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বক্তব্যৰ পাছত কাৰ কটা যাব, কোনে বঁটা পাব, তেনে প্ৰশ্নই এতিয়া উত্থাপন হৈছে। অশোক সিংহলে ঢেকিয়াজুলিৰ এখন ৰাজহুৱা সভাত মিয়াক হিন্দুৰ উৎসৱত দোকান দিয়াৰ বিৰোধিতা কৰিছিল। ভাইৰেল ভিডিঅ'টোত অশোক সিংহলে লোকধাক নোহোৱাকৈ কৈছে, গৌমাতাক আমি পূজা কৰোঁ, তেওঁলোকে মাৰি খায়, তেওঁলোকে মোক বেয়া পাওক, হিন্দুৱে মোক ভাল পালেই হ'ল। এবাৰ দিলে নে নাই মিয়াবিলাকক দোকান পাতিব? হা, মিয়াক নিদিব, মিয়াকটো দিলে কেনেকৈ হ'ব? আমাৰ ল'ৰাবিলাকক দিয়ক এইটো। আমাৰ উৎসৱত মিয়া কেনেকৈ সোমায়? ঈদততো আমাৰ ল'ৰাই নোসোমায় নহয়। হা, চবৰ নিজৰ নিজৰ ইয়ে আছে। আপোনাৰ নিজৰ খাদ্য আছে, আপোনাৰ নিজৰ পোচাক আছে, আপোনাৰ নিজৰ পৰম্পৰা আছে, তেওঁলোকৰ নিজৰ পৰম্পৰা আছে। আপুনি যাক পূজা কৰে এইটো সিহঁতে খায়, আকৌ আপোনালোকে ইহঁতক দোকান পাতিব দিয়ে। এইটোতো চলিব নোৱাৰিব ভাই, মোৰ সমষ্টিত নচলিব। এইটো বুজি ল'ব ভাই, নহ'লে মোৰ লগত কাজিয়া লাগি যাব আপুনি। মোৰ কথা চিধা চাধি, মোৰ কোনো ভোটপটৰ লগত কথা নাই। মই যাৰ লগত আছো 100% আছো, যাৰ লগত নাই 1% নাই। ইহঁতৰ লগত মই নাই। যে আপোনালোকে যদি ইহঁতৰ লগত হলি গলি কৰে, মই আপোনালোকৰ লগতো নাই। এইবাৰ আহিছোঁ আন এটা ভিডিঅ' লৈ। এই ভিডিঅ'টো হেমাংগ ঠাকুৰীয়াৰ। পলাশবাৰীৰ বিধায়কগৰাকীৰ কাষত বহুকেইগৰাকী সংখ্যালঘু মুছলমান লোক। প্ৰথমে তেওঁ হজৰত মহম্মদৰ উপদেশতকৈ আৰ্হি ভাল পাঠৰ কথা কৈ ক'লে, হজৰত মহম্মদ আমাৰ গুৰু। আমাৰ সকলোৱে জানো যে হজৰত মহম্মদ আমাৰ সকলোৰে গুৰু। তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলোৰ কাৰণে ত্যাগ কৰিব লাগে। ইয়াৰ পাছত সেই অঞ্চলত বসবাস কৰা আৰৱৰ পৰা আহি হিন্দু মহিলাক বিবাহ কৰি শান্তিৰ বাণী বিলোৱাৰ কথাও ক'লে। লগতে সেইগৰাকী ধৰ্মীয় নেতাৰ আদৰ্শ ল'বলৈ নতুন প্ৰজন্মক আহ্বান জনালে পলাশবাৰীৰ বিধায়কগৰাকীয়ে। আমাৰ সৌভাগ্য যে আমাৰ এই অঞ্চলতে আব্দুল গফুৰ শ্বাহ, তেওঁ আমাৰ সুদূৰ আৰৱৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা, সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে। আৰু তেওঁৰ যে বাৰ্তা, সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে। কম সময়ৰ ভিডিঅ' দুটাত এফালে অশোক সিংহলে নিজকে হিন্দুত্ববাদী নেতা বুলি দাবী কৰিছে আৰু আনফালে হেমাংগ ঠাকুৰীয়াই নিজ অঞ্চলত মুছলমানৰ পৰা শান্তি সম্প্ৰীতি শিকাৰ কথা কৈছে। এই দুটা ভিডিঅ'ৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উঠে দলটোৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষে সোধা তিনিটা প্ৰশ্নৰ ভিতৰত বিধায়কে কি কোৱা উচিত, কি কোৱা অনুচিতৰ মাজত অশোক সিংহলে কোৱাখিনি আছেনে হেমাংগ ঠাকুৰীয়াই কোৱাখিনি? স্বাভাৱিকতে হিন্দুত্ববাদৰ কথা কোৱা বিজেপিত হয়তো অশোক সিংহলে বঁটা পাব, কটা যোৱাৰ ভয় থাকিব হেমাংগ ঠাকুৰীয়াৰহে। ইয়াত বঁটা কি, কটা কি যাব, সেয়া হয়তো বহলাই কোৱাৰ নিষ্প্ৰয়োজন। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।